নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু জ্ঞানশালা ইউটিউব চেনেল। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4ত আহিবলগীয়া ইম্পৰ্টেণ্ট MCQ। আশা ৰাখিছোঁ কি নকৰাকৈ শেষলৈকে চাব বুলি। এতিয়া বলক যাওঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য অথৰ অফ আকবৰনামা? আকবৰনামা কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে: গুলবদন বেগম, আবুল ফজল, আলাউদ্দিন খিলজি আৰু সমুদ্ৰগুপ্তা। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আবুল ফজল। আৰু কেতিয়াবা কুৱেশ্যন হুমায়ুনামা কোনে লিখিছিল বুলিও আহিব পাৰে, তেতিয়া হুমায়ুনামা গুলবদন বেগমে লিখিছিলে। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, হু ৰট দ্য হিন্দ স্বৰাজ? হিন্দ স্বৰাজ কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে: দীনদয়াল, দাদাভাই নৰজি, মহাত্মা গান্ধী এণ্ড লাষ্ট ইজ সীতাৰঞ্জন দাস। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মহাত্মা গান্ধী। হিন্দ স্বৰাজক ইণ্ডিয়ান হোম ৰুল বুলিও জনা যায়। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, হুইচ ওৱান অফ দ্য লংগেষ্ট হাইৱে অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? চাৰিটা অপশ্যন দিয়া আছে: NH11, NH44, NH34 এণ্ড লাষ্ট ইজ NH42। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, NH44। এই ৰাষ্ট্ৰীয় ঘাইপথটো আপোনাৰ ক'ৰ পৰা ক'লৈকে আছে? এইটো শ্ৰীনগৰ টু কন্যাকুমাৰীলৈকে আছে আৰু ইয়াৰ ডিষ্টেঞ্চ আছে 4112 কিলোমিটাৰ। ই টোটেল 11 ষ্টেটক পাৰ কৰি আহিছে। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, দ্য হাইলি পপুলেটেড চিটি ইন ইণ্ডিয়া? ভাৰতৰ অধিক জনবসতিপূৰ্ণ চহৰখন হ'ল। চহৰখনৰ কথা কৈছে, ষ্টেটৰ কথা কোৱা হ'লে উত্তৰ প্ৰদেশ হ'ল হয়। ঠিক আছে। চাৰিটা অপশ্যন চাই লওঁ: মুম্বাই, কলকাতা, চেন্নাই এণ্ড দিল্লী। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মুম্বাই। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, ভাৰতৰ আটাইতকৈ দক্ষিণৰ বিন্দু হ'ল দ্য চাউথ মোষ্ট পইণ্ট অফ ইণ্ডিয়া? কন্যাকুমাৰী, ৰামেশ্বৰম, ধনুষ্কোডি এণ্ড ইন্দিৰা পইণ্ট। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইন্দিৰা পইণ্ট, অপশ্যন নম্বৰ ডি। এইটো আপোনাৰ ক'ত আছে ইন্দিৰা পইণ্ট? আন্দামান নিকোবৰ দ্বীপপুঞ্জত আছে। আৰু ইয়াৰ কেপিটেল কি আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ? পৰ্ট ব্লেয়াৰ। মনত ৰাখিব, এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইকাৰণে একেলগে আলোচনা কৰি গৈছোঁ। কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোয়িং ষ্টেট ইন ইণ্ডিয়া ডাজ নট শ্বেয়াৰ বাউণ্ডেৰী উইথ ম্যানমাৰ? তলৰ কোনটো ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ কৰা নাই? আসাম, মণিপুৰ, নাগালেণ্ড এণ্ড অৰুণাচল প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আসাম। আসামে দুটা দেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। এটা হৈছে বাংলাদেশ আৰু এটা হৈছে ভূটান। ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী দেই। আৰু চবতকৈ বেছি কৰিছে অৰুণাচল প্ৰদেশে, তিনিটা দেশক ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী। কি? অৰুণাচল প্ৰদেশে চাইনা, ম্যানমাৰ এণ্ড ভূটান। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰাইবেল কমিউনিটি ইন ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ জনজাতি সম্প্ৰদায় কোনটো? চাৰিটা অপশ্যন দিয়া আছে: গণ্ড, ভিল, চাওতাল এণ্ড লোথাল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চাওতাল। চাওতাল নহয়, ভুল হৈছে, চাওতাল নহয়, অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ উত্তৰ, ভিল হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ছেকেণ্ডটোত হ'ব গণ্ড আৰু 3 নম্বৰত হ'ব চাওতাল। ঠিক আছে। এই ভিল জনজাতি ক'ত দেখা পোৱা যায়?
गुजरात, मध्य प्रदेश, राजस्थान साइडे देखा दिया जाए। हमारा नेक्स्ट क्वेश्चन नंबर 8, ऑपरेशन फ्लाड इज रिलेटेड टू। ऑपरेशन फ्लाड किहर सहित जड़ित? ऑप्शन ए আছে फ्लाड कंट्रोल, ऑप्शन बी फ्लाड रेस्क्यू, ऑप्शन सी मिल्क प्रोडक्शन एंड ऑप्शन डी फूड प्रोडक्शन। साइड ऑप्शन ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি মিল্ক প্ৰডাকশ্যন। আপোনালোকে ফ্লাড অপাৰেশ্যন ফ্লাড দেখাৰ লগে লগে হয়তো ফ্লাড কন্ট্ৰোল বুলি ভাবিছে, নহয় ফ্লাড ৰেস্কিউ বুলি ভাবিছে, কিন্তু ফ্লাডৰ লগত ৰিলেটেডেই নহয়। এইটো ফ্লাড অপাৰেশ্যনটো মিল্ক প্ৰডাকশ্যনৰ লগত জড়িত। এইটো 1970 নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডে লঞ্চ কৰা এটা অপাৰেশ্যন দেই। এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে, কনফিউজনৰ কাৰণে দি দিব পাৰে, সেইকাৰণে চাই যোৱাটো আপোনালোকৰ কৰ্তব্য। নেক্সট কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ ইণ্ডিয়াৰ ৰেংক ইন দ্য ৱৰ্ল্ড ইন মিল্ক প্ৰডাকশ্যন? গাখীৰৰ সৈতে ৰিলেটেড কুৱেশ্যন আছিলে, সেইকাৰণে মই নেক্সট কুৱেশ্যনো দি দিলোঁ। গাখীৰৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান কিমান? চাৰিটা অপশ্যন দিয়া আছে, সেকেন্ড, থার্ড, সেভেন্থ এন্ড ফার্স্ট। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ফাৰ্ষ্ট পজিশ্যন, প্ৰথম স্থান আছে। নেক্সট কুৱেশ্যন নম্বৰ 10, পাল্ক ষ্টেট সেপাৰেট। পাল্ক ষ্টেটে কোন দুখন দেশক পৃথক কৰে? ইণ্ডিয়া পাকিস্তান নে ইণ্ডিয়া বাৰ্মা, ইণ্ডিয়া শ্ৰীলংকা নে ইণ্ডিয়া আফগানিস্তান? এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়া এণ্ড শ্ৰীলংকা। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 11, with which country India has a share longest international boundary? কোনখন দেশৰ লগত ভাৰতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? চাৰিটা অপশ্যন দিয়া আছে, আফগানিস্তান, বাংলাদেশ, চাইনা, পাকিস্তান। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বাংলাদেশ। আৰু সবতকে কম বাউণ্ডাৰী কাৰ লগত শ্বেয়াৰ কৰে? আফগানিস্তান লগত। আফগানিস্তান লগত 106 কিলোমিটাৰ মাত্ৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে, আৰু বাংলাদেশৰ লগত 4,096.7 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। মুঠতে ভাৰতবৰ্ষই লেণ্ড বাউণ্ডাৰী যোনখন হ'ব লেণ্ড বাউণ্ডাৰী 7খন দেশৰ লগত শ্বেয়াৰ কৰে, আৰু ওৱাটাৰ বাউণ্ডাৰী 2টা দেশৰ লগত শ্বেয়াৰ কৰে। আমাৰ লেণ্ড বাউণ্ডাৰী কোন কোন দেশৰ লগত শ্বেয়াৰ কৰে? আফগানিস্তান, পাকিস্তান, চাইনা, নেপাল, ভূটান, ম্যানমাৰ এণ্ড বাংলাদেশ। ইয়াতে এটা ফৰ্মুলা আছে, এ বি স্কুৱেৰ চি PNM। এইটো মনত থ'লে কমপ্লিট হৈ যাব। এ আফগানিস্তান, B2 মানে বাংলাদেশ এণ্ড ভূটান, C মানে চাইনা, P পাকিস্তান, N ফৰ নেপাল, M ফৰ ম্যানমাৰ। এইটো হৈছে আমাৰ লেণ্ড বাউণ্ডাৰী, আৰু শ্ৰীলংকা এণ্ড মালদ্বীপছৰ লগত ৱাটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। ঠিক আছে, নেক্সট কুৱেশ্যন হ'ব কুৱেশ্যন নম্বৰ 12, which one of the following state does not have a railway station? তলৰ কোনখন ৰাজ্যত ৰেল ষ্টেচন নাই? চাৰিটা অপশ্যন দিয়া আছে, ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড এণ্ড জম্মু এণ্ড কাশ্মীৰ। এই অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ছিকিম। ছিকিমত কোনো ৰেল ষ্টেচন নাই। অৰুণাচল প্ৰদেশত আছে 3টা আছে অৰুণাচল প্ৰদেশত। ঠিক আছে, অসমত কেইটা আছে? 310টা। অৰুণাচল প্ৰদেশত 3টা, মণিপুৰত 5টা, নাগালেণ্ডত 2টা, মিজোৰাম, মেঘালয় এটা আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়ান ৰেলৱে ইন দ্য ৱৰ্ল্ড? ভাৰতীয় ৰেলৱে বিশ্বৰ ভিতৰত কিমান নম্বৰ স্থানত আছে? চাৰিটা অপশ্যন দিয়া আছে, থাৰ্ড,
সেকেন্ড, ফার্স্ট এণ্ড ফ'ৰ্থ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ ডি, ফ'ৰ্থ। অপশ্যন নম্বৰ ডি, ফ'ৰ্থ। ফাৰ্ষ্টত আছে USA, ছেকেণ্ডত আছে চাইনা, থাৰ্ডত আছে ৰুছিয়া আৰু ফ'ৰ্থত ইণ্ডিয়া। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 14। ভাৰতৰ সৰ্ববৃহৎ ৰেল ষ্টেচন কোনটো? হুইচ ইজ ইণ্ডিয়াৰ বিগেষ্ট ৰেলৱে ষ্টেচন? চাৰিটা অপশ্যন দিয়া আছে, নিজামুদ্দিন ৰেল ষ্টেচন, গোৰখপুৰ, হাওৰা আৰু হুবালি। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, হাওৰা। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 15। Which is the oldest and first railway station in Assam? কোনটো অসমৰ আটাইতকৈ পুৰণি আৰু প্ৰথম ৰেল ষ্টেচন? চাৰিটা অপশ্যন দিয়া আছে, ডাংৰি, জাগিৰোড, কৰিমগঞ্জ এণ্ড ডিব্ৰুগড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ডাংৰি। তিনিচুকীয়াৰ ডাংৰি ষ্টেচনটো চবতকৈ পুৰণি আৰু প্ৰথম। জংচন কোৱা হ'লে কোনটো অসমৰ আটাইতকৈ পুৰণি জংচন বুলি কোৱা হ'লে মাকুম হ'ব। ইয়াত কনফিউজন নহ'ব, ইয়াত ষ্টেচন কোৱাৰ কাৰণে ডাংৰি। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 16। নীলা বিপ্লৱ কিহৰ সৈতে জড়িত? ব্লু ৰেভলিউশ্যন ইজ ৰিলেটেড টু। চাৰিটা অপশ্যন দিয়া আছে, ফিছ প্ৰডাকশ্যন, মিল্ক প্ৰডাকশ্যন, অইল প্ৰডাকশ্যন এণ্ড ফুড প্ৰডাকশ্যন। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ফিছ প্ৰডাকশ্যন। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 70। খাচী এণ্ড গাৰো ট্ৰাইবছ মেইনলি লিভছ ইন। খাচী আৰু গাৰো জনজাতি প্ৰধানকৈ ক'ত পোৱা যায়? চাৰিটা অপশ্যন দিয়া আছে, ছিকিম, মেঘালয়, ত্ৰিপুৰা এণ্ড নাগালেণ্ড। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মেঘালয়। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 18। ৱৰ্ল্ড এইডছ ডে ইজ চেলিব্ৰেশ্যন। বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে, 1 ডিচেম্বৰ, 2 ছেপ্টেম্বৰ, 19 অক্টোবৰ এণ্ড 4 এপ্ৰিল। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1 ডিচেম্বৰ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 19। নুৰ চুলতানা ইজ এ কেপিটেল অফ। নুৰ চুলতানা কোনখন দেশৰ ৰাজধানী? ফিজি, ওমান, কাজাকিস্তান এণ্ড পেৰু। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাজাকিস্তান। অপশ্যন নম্বৰ চি, কাজাকিস্তান। আৰু ক'ৰ হয়? ফিজিৰ ৰাজধানী কি? সুবা। এণ্ড ওমানৰ মাস্কল এণ্ড পেৰুৰ লিমা। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 20 এণ্ড টুডেজ লাষ্ট কুৱেশ্যন। হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাপান? জাপানৰ মুদ্ৰাটো কি হয়? উন, ইউৱান, ৰান এণ্ড য়েন। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, য়েন। উন হৈছে চাউথ কোৰিয়া এণ্ড নৰ্থ কোৰিয়া, ইউৱান হৈছে ক'ৰ? চাইনাৰ, ৰাণ্ড হৈছে চাউথ আফ্ৰিকাৰ এণ্ড য়েন হৈছে জাপানৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।